ইয়াত আহি মই অতিশয় মানে আনন্দিত হৈছোঁ। আজি যি সমাৱেশ দেখিছোঁ, ইয়াত যি উৎসাহ উদ্দীপনা দেখিছোঁ, অসম গণ পৰিষদলৈ যি খুদ পৰিছে মানুহৰ উৎসাহত লৈ, আৰু এইখিনি ইয়াত যি কৰ্মীসকলে বিগত দিনত যিখিনি কৰ্মৰাজি এই দলটোক মজবুত কৰাত অৰিহণা যোগাইছে, তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আবু বকৰ ছিদ্দিক প্ৰমুখে আৰু বহুত কৰ্মী আছে, আৰু তেখেতে কৈ গৈছে যে আমি মন্ত্ৰী ডাঙৰীয়া কোৱাতে 3জন আমি MLA পাম, আৰু নিশ্চয় পাইছোঁ। আৰু আগন্তুক দিনলৈ আমি আশাবাদী যে আমি ধৈৰ্য সহকাৰে সমিল মিলেৰে মিত্ৰতা আৰু সম্বন্ধৰে আমি আগুৱাই যাম, এইটোৱে আমাৰ বিশ্বাস। আগন্তুক যি পঞ্চায়ত সমাগত যিটো আমি আশাবাদী, সন্মুখত সম্পূৰ্ণৰূপে আশাবাদী, আৰু ইয়াত সময়ত উত্তৰ পাব আপোনালোকে। আজি অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ চামগুৰি সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ আমাৰ সক্ৰিয় কৰিবৰ কাৰণে, পুনৰ্গঠন কৰিবৰ কাৰণে আজি এখন চামগুৰি সমষ্টিত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছিলে। উক্ত সভাত আমাৰ কেন্দ্ৰীয় সংখ্যালঘু পৰিষদৰ সাধাৰণ সম্পাদক মানিক হুছেইন ডাঙৰীয়া, আমাৰ পৰ্যবেক্ষক বলাই ৰহমান ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আহি ইয়াত উপস্থিত হৈছে। আজি তেখেতসকলৰ সহযোগিতাত আমি চামগুৰি সমষ্টিত এখন শক্তিশালী ধৰ্মীয় সংখ্যালঘু পৰিষদ গঠন কৰিছোঁ। তাৰ সভাপতি হিচাপে আমাৰ নিৰ্বাচিত হৈছে আমাৰ মুকছিদুল ইছলাম ডাঙৰীয়া, আৰু কাৰ্যকৰী সভাপতি হিচাপে আমাৰ নুৰুল হুদা ডাঙৰীয়া, আৰু লগতে বহুতো মানে আমাৰ দলৰ সক্ৰিয় কৰ্মী আজি বিভিন্ন সংখ্যালঘু পৰিষদৰ দায়িত্বত আমি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিছোঁ। আজি এটা কথা আমি উপনীত হৈছোঁ যে আজি চামগুৰি সমষ্টিত আমাৰ অসম গণ পৰিষদৰ ভেটি মজবুত। এই ধৰ্মীয় সংখ্যালঘু পৰিষদখন গঠন কৰোঁতে আমি উমান পাইছোঁ, আৰু আপোনালোক জানে যোৱা যিটো আমাৰ উপনিৰ্বাচন হ'ল, এই উপনিৰ্বাচনত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে একলগতে আমি সক্ৰিয়ভাৱে কাম কৰি আমি অসমৰ ভিতৰত এটা ৰেকৰ্ড কৰি দেখুৱালোঁ, অসম নহয় ভাৰতবৰ্ষৰ ভিতৰত, যে চামগুৰি সমষ্টিৰ উপনিৰ্বাচনত আমি ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছোঁ। আজি এই ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াক নিৰ্বাচিত কৰাৰ পিছত আমাৰ চামগুৰি সমষ্টিত অসম গণ পৰিষদ দলৰ ভেটি শক্তিশালী কৰাত আমাৰ বিধায়ক ডাঙৰীয়াও আমাৰ সহযোগ কৰিছে। গতিকে মই আজিৰ এই সুযোগক আমাৰ বিধায়ক ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ, আমাৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। তেখেতেও আমাৰ এই চামগুৰি সমষ্টিত যোৱা উপনিৰ্বাচনত এটা শক্তিশালী ৰূপত তেওঁ অৱতীৰ্ণ হৈছিলে, আমাৰ সকলো সময়তে সহায় সহযোগিতা আগবঢ়াইছিলে। তেখেতৰ এটা কথাই মানুহৰ প্ৰাণত লাগিছিলে, তেখেতে কৈছিলে যে এইবাৰ আপোনালোকে এটা ভোট দিয়ক আৰু 3জন বিধায়ক পাওক। এই কথাটো মানুহৰ অন্তৰে অন্তৰে গুচি গৈছিলে যে সঁচাই আমি যদি এটা ভোট দিওঁ তেতিয়াহ'লে আমি 3জন বিধায়ক পাম। এটা পাৰ্টত আমাৰ কেশৱ মহন্ত ডাঙৰীয়া, এটা পাৰ্টত আমাৰ মাননীয় জিতু গোস্বামী ডাঙৰীয়া, আৰু আমাৰ নতুন MLA ডিপ্লুৰঞ্জন শৰ্মাক পাম। গতিকে আমি তেখেত 3জনৰ নেতৃত্বত চামগুৰিত আমি অসম গণ পৰিষদৰ ভেটি শক্তিশালী কৰাত যথেষ্ট আমি আগবাঢ়িছোঁ। আগন্তুক দিনত আমি পঞ্চায়ত নিৰ্বাচনত চাব, আমি প্ৰতিটো আমাৰ 25টা পঞ্চায়ত আছে, 25টা পঞ্চায়ততে আমি 250 ৱাৰ্ড আমি দখল কৰিবলৈ, যদিও নিৰ্দলীয় হিচাপে হ'ব তথাপিও আমি 250টা ৱাৰ্ডত আমি জয়ী হ'বলৈ সক্ষম হ'ম।